Who was the father of শ্ৰীমন্ত শংকৰদেৱ? শ্ৰীমন্ত শংকৰদেৱৰ পিতৃ কোন আছিল? কুসুম্বৰ ভূঞা, চণ্ডীবৰ ভূঞা, ৰঘুদেৱ ভূঞা, জগন্নাথ ভূঞা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে কুসুম্বৰ ভূঞা। পিছৰ প্ৰশ্ন, In which year did শংকৰদেৱ go on the first pilgrimage? কোন বছৰত শংকৰদেৱ প্ৰথম তীৰ্থযাত্ৰালৈ গৈছিল? 1481 AD, 1449 AD, 1455 AD, 1500 AD। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1481 AD। পিছৰ প্ৰশ্ন, Where did মাধৱদেৱ meet শংকৰদেৱ? মাধৱদেৱে শংকৰদেৱক ক'ত লগ পাইছিল? বটদ্ৰৱা, মাজুলী, কোচবিহাৰ, বেলগুৰি সত্ৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে বেলগুৰি সত্ৰ। পিছৰ প্ৰশ্ন, In which year কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা passed away? কোন বছৰত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দেহাৱসান হয়? 1969, 1970, 1965, 1960। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে 1969। পিছৰ প্ৰশ্ন, In whose commemoration শিল্পী দিৱস is observed? কাৰ স্মৃতিত শিল্পী দিৱস পালন কৰা হয়? মহাত্মা গান্ধী, বিষ্ণু ৰাভা, শংকৰদেৱ, জ্যোতিপ্ৰসাদ আগৰৱালা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। পিছৰ প্ৰশ্ন, What are the জাৰিজ? জাৰিবোৰ কি? A kind of holy song, a sport, a drama, a holy book। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে A kind of holy song। পিছৰ প্ৰশ্ন, Who is known as ৰসৰাজ? ৰসৰাজ নামেৰে কাক জনা যায়? লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা, পদ্মনাথ গোহাঁই বৰুৱা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে লক্ষ্মীনাথ বেজবৰুৱা। পিছৰ প্ৰশ্ন, During whose rule did হিউৱেন চাং visit Assam? কাৰ শাসনকালত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল? চুকাফা, নৰনাৰায়ণ, ভাস্কৰ বৰ্মন, ৰুদ্ৰসিংহ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে নৰনাৰায়ণ। পিছৰ প্ৰশ্ন, Who was the father of লাচিত বৰফুকন? লাচিত বৰফুকনৰ পিতৃ কোন আছিল? মোমাই তামুলী বৰবৰুৱা, আতন বুঢ়াগোহাঁই, চিলাৰায়, নৰনাৰায়ণ। এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হৈছে মোমাই তামুলী বৰবৰুৱা। পিছৰ প্ৰশ্ন, From which place did চুকাফা come to Assam? কোন ঠাইৰ পৰা চুকাফা অসমলৈ আহিছিল? চাইনা, ম্যানমাৰ, থাইলেণ্ড, মাওলুং। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে মাওলুং। পিছৰ প্ৰশ্ন, চিলাৰায় was the general of which famous king? চিলাৰায় কোনজন বিখ্যাত ৰজাৰ সেনাপতি আছিল? নৰনাৰায়ণ, চুকাফা, ভাস্কৰ বৰ্মন, ৰুদ্ৰসিংহ। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে নৰনাৰায়ণ। Who translated the autobiography of মহাত্মা গান্ধী into Assam? মহাত্মা গান্ধীৰ আত্মজীৱনী কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? লক্ষ্মীনাথ বেজবৰুৱা, গোপীনাথ বৰদলৈ, অমিয় কুমাৰ দাস, জ্যোতিপ্ৰসাদ আগৰৱালা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে অমিয় কুমাৰ দাস। পিছৰ প্ৰশ্ন, Who is known as সুগন্ধি পখিলাৰ কবি? সুগন্ধি পখিলাৰ কবি বুলি কাক জনা যায়? হীৰেণ ভট্টাচাৰ্য, অম্বিকাগিৰি ৰায়চৌধুৰী, জ্যোতিপ্ৰসাদ আগৰৱালা, সনন্ত নান্তি। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে হীৰেণ ভট্টাচাৰ্য। পিছৰ প্ৰশ্ন, Who is called
দি লায়ন অফ আছাম অসমৰ সিংহ বুলি কাক কোৱা হয় লাচিত বৰফুকন চিলা ৰায় ভাস্কৰ বৰ্মন অম্বিকাগিৰি ৰায়চৌধুৰী এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰটি হৈছে অম্বিকাগিৰি ৰায়চৌধুৰী পিছৰ প্ৰশ্ন হুৰত মোৰ চিকাৰ কাহিনী কোনে লিখিছিল জিম কৰবেট আনন্দৰাম বৰুৱা ডক্টৰ ভূপেন হাজৰিকা তৰুণৰাম ফুকন এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে তৰুণৰাম ফুকন ইন হুইচ ইয়েৰ ৱাজ কুশল কোঁৱৰ হেঞ্জ কোন চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল 1922 চনত 1931 চনত 1943 চনত 1942 চনত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে 1943 চনত পিছৰ প্ৰশ্ন ইন হুইচ ইয়েৰ ৱাজ দি ফাৰ্ষ্ট ছিজন অফ অসম সাহিত্য সভা হেল্ড কোন চনত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল 1920 চনত 1917 চনত 1910 চনত 1950 চনত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে 1917 চনত পিছৰ প্ৰশ্ন হুৰত কথাগীতা কোনে লিখিছিল মহাত্মা গান্ধী শংকৰদেৱ মাধৱদেৱ ভট্টদেৱ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে ভট্টদেৱ পিছৰ প্ৰশ্ন হু ইজ পপুলাৰলি নউন এজ দেশভক্ত কাক জনপ্ৰিয়ভাৱে দেশভক্ত নামেৰে জনা যায় তৰুণৰাম ফুকন গোপীনাথ বৰদলৈ নবীন চন্দ্ৰ বৰদলৈ চন্দ্ৰনাথ শৰ্মা এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে তৰুণৰাম ফুকন পিছৰ প্ৰশ্ন হু ৱন সাহিত্য একাডেমী এৱাৰ্ড ফৰ হিজ ৱৰ্ক টাইটেল অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা কোনে অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা শীৰ্ষক গ্ৰন্থৰ বাবে সাহিত্য একাডেমীৰ বঁটা লাভ কৰিছিল হোমেন বৰগোহাঁই ডক্টৰ হীৰেণ গোহাঁই ডক্টৰ নগেন শইকীয়া ডক্টৰ লীলা গগৈ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে ডক্টৰ হীৰেণ গোহাঁই পিছৰ প্ৰশ্ন দি ৰাম নৱমী ড্ৰামা এডভোকেটছ ফৰ উইডো ৰিমেৰিজ হুইচ ফেমাছ ৰিফৰ্মাৰ ৰট ইট ৰাম নৱমী নাটকত বিধৱা পুনৰ বিবাহৰ পোষকতা কৰা হৈছিল কোনজন বিখ্যাত সংস্কাৰকে লিখিছিল গুণাভিৰাম বৰুৱা আনন্দৰাম বৰুৱা হেমচন্দ্ৰ বৰুৱা হেম বৰুৱা এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে গুণাভিৰাম বৰুৱা পিছৰ প্ৰশ্ন হুৰত সেতুবন্ধ এণ্ড নৈষদ চৰিত সেতুবন্ধা আৰু নৈষদ চৰিত কোনে লিখিছিল কৃষ্ণকান্ত সন্দিকৈ আনন্দৰাম বৰুৱা গুণাভিৰাম বৰুৱা আইদেউ সন্দিকৈ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে কৃষ্ণকান্ত সন্দিকৈ পিছৰ প্ৰশ্ন দি ফাৰ্ষ্ট আছামিজ ফিল্ম ৱাজ জয়মতী হু এক্ট ইন দি ৰোল অফ জয়মতী প্ৰথম অসমীয়া চিনেমা আছিল জয়মতী চৰিত্ৰত কোনে অভিনয় কৰিছিল বিদ্যা ৰাও জেৰিফা ৱাহিদ আইদেউ সন্দিকৈ স্বৰ্ণা বৰা এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে আইদেউ সন্দিকৈ পিছৰ প্ৰশ্ন হু কম্পাইল দি পুলিচ মেনুৱেল অফ আছাম অসমৰ পুলিচ মেনুৱেল কোনে সংকলন কৰিছিল আনন্দ চন্দ্ৰ আগৰৱালা হৰিকৃষ্ণ ডেকা ডক্টৰ নগেন শইকীয়া জ্যোতিপ্ৰসাদ আগৰৱালা এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে আনন্দ চন্দ্ৰ আগৰৱালা পিছৰ প্ৰশ্ন হু ৱন সাহিত্য একাডেমী এৱাৰ্ড ফৰ আন্ধাৰত নিজৰ মুখৰ বাবে সাহিত্য একাডেমীৰ বঁটা
কোনে লাভ কৰিছিল? ডক্টৰ হীৰেণ গোহাঁই, হীৰেণ ভট্টাচাৰ্য, নগেন শইকীয়া, ডক্টৰ কৃষ্ণকান্ত সন্দিকৈ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে ডক্টৰ নগেন শইকীয়া। পিছৰ প্ৰশ্ন, হুইচ পলিটিচিয়ান হেজ এষ্টাব্লিছড হিমছেল্ফ এজ এ ফেমাছ ট্ৰেভেলগ ৰাইটাৰ? কোনজন ৰাজনীতিবিদে নিজকে এজন বিখ্যাত ভ্ৰমণ কাহিনী লেখক হিচাপে প্ৰতিষ্ঠা কৰিছে? ডক্টৰ কৃষ্ণকান্ত সন্দিকৈ, হেম বৰুৱা, ডক্টৰ নগেন শইকীয়া, গোপীনাথ বৰদলৈ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে হেম বৰুৱা। পিছৰ প্ৰশ্ন, হুইচ এমং দি ফলোইং ইজ দি ফাৰ্ষ্ট নভেল অফ আছামিজ লেংগুৱেজ? তলৰ কোনখন অসমীয়া ভাষাৰ প্ৰথম উপন্যাস? ভানুমতী, মনোমতী, মিৰি জীয়ৰী, নিৰ্মল ভকত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে ভানুমতী। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক এটা কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব।